যুঁজি আছোঁ, যুঁজি থাকিম, এইবাৰ যুঁজিম আৰু এইবাৰ জিকিম। এইবাৰ জয় বিৰোধী ঐক্য মঞ্চৰ জয় নহয়, ডিব্ৰুগড় লোকসভা সমষ্টিত এইবাৰ জয় জনগণৰ জয় হ'ব। জাতিটোক কৰা বিশ্বাসঘাতকতা প্ৰতাৰণা কৰা মূল কাণ্ডাৰী যিসকল, সেইসকলক উচিত প্ৰত্যুত্তৰ এইবাৰ ডিব্ৰুগড়বাসী ৰাইজে দিব। আমি আশাবাদী ৰাইজে নিশ্চয় এবাৰ আমাক সমৰ্থন কৰিব, ভোটদান কৰিব, কাৰণ এতিয়া ৰাইজৰ যেনেকুৱা ধৰণৰ সমস্যাৰে তেওঁলোক জৰ্জৰিত, বিশেষকৈ মানুহৰ জীৱন জীৱিকা যেনেকুৱা এটা ভয়াৱহ পৰিৱেশৰ মাজেৰে গৈছে, তাৰ উপৰিও দেশৰ যিটো সংকট, সাংবিধানিক সংকট আহিছে, আমাৰ অসমলৈ জাতীয় সংকট আহিছে। গতিকে জাতীয় প্ৰশ্নবোৰ আমি সংসদৰ মজিয়াত আমি উত্থাপন কৰা, তাৰ লগে লগে ডিব্ৰুগড় লোকসভা কেন্দ্ৰিক যিবোৰ বিষয় আছে, ডিব্ৰুগড়ৰ মৌলিক বিষয়, ডিব্ৰুগড় লোকসভা সমষ্টিত 6 জনগোষ্ঠী জনজাতিকৰণ এটা গুৰুত্বপূৰ্ণ বিষয়, নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোট প্ৰতিষ্ঠা কৰাটো এটা গুৰুত্বপূৰ্ণ বিষয়, বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবৰ কাৰণে দাবী উত্থাপন কৰা, তাৰ লগে লগে ইয়াৰ মেডিকেল কলেজ, বেৰী হোৱাইট মেডিকেল কলেজখনৰ এটা অত্যাধুনিক কৰা, ছুপাৰ স্পেচিয়েলিটি পৰ্যায়লৈ লৈ যোৱা, আমাৰ ডিব্ৰুগড় লোকসভাৰ অন্তৰ্গত যিটো আমাৰ ইয়াত ৰিফাইনেৰী আছে, এছিয়াৰ প্ৰথম ৰিফাইনেৰী, সেই ৰিফাইনেৰীটো হেৰিটেজ ৰিফাইনেৰী কৰি ইয়াৰ উৎপাদন ক্ষমতা বঢ়োৱা, অইল ইণ্ডিয়া লিমিটেডৰ উৎপাদন ক্ষমতা বঢ়োৱা, নতুন নতুন প্ৰযুক্তি ইয়াৰ লগত সংলগ্ন কৰা, নতুন ধৰণৰ কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰলিয়াম মিনিষ্ট্ৰীৰ আণ্ডাৰত নতুন ধৰণে মডাৰ্ণাইজেশ্যন কৰিবৰ কাৰণে বা নতুন নতুন প্ৰযুক্তিৰ যোগেদি খনন উৎপাদন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা, এইবোৰ আমি দাবী, তাৰ লগে লগে চাহ শিল্প, চাহ উদ্যোগ, পৰ্যটন, সকলো ধৰণৰ বিষয় ডিব্ৰুগড়ৰ লগত জড়িত, ডিব্ৰুগড় আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সংস্থাপন এটা মূল বিষয়। আমি এইটো সংকল্পই লৈছোঁ যে আমি এই যে জনকল্যাণকামী চৰকাৰৰ যিটো আঁচনি দিয়াত আমি বিৰোধী নহয়, আমি যি কমকৈ দিছে তাৰ লগে লগে সংস্থাপন সৃষ্টি কৰিবৰ কাৰণে, স্বনিয়োজন সৃষ্টি কৰিবৰ কাৰণে বিশেষ পৰিকল্পনা থাকিব, আৰু প্ৰয়োজন সাপেক্ষে ইউনিভাৰ্চেল বেচিক ইনকমৰ যিটো ধাৰণা, সেই ধাৰণাটো ইন্ট্ৰডিউচ কৰিবৰ কাৰণে পৰৱৰ্তী দিনত আমি চিন্তা চৰ্চা কৰিম। তেওঁলোকৰ কাম কি? তেওঁলোকৰ কামেই সেইটো, উন্নয়ন কৰিব পৰা নাই, কাম কৰক, কামত ধ্যান দিয়ক নহয়। জনতাৰ ওপৰত মানুহৰ ভৱিষ্যতে অহংকাৰে মত্ত হৈছে, অহংকাৰত, কাৰণ তেওঁৰ যিগৰাকী গুৰু, সেইগৰাকী নাইকিয়া হ'লে নিজে নিজক বিচাৰি নাপাব তেওঁ ক'ত আছে। পঞ্চায়তৰ ৱাৰ্ডৰ মেম্বাৰো তেওঁ নিৰ্বাচনত জিকিব নোৱাৰে তেওঁৰ গুৰুগৰাকী নহ'লে। গতিকে সেইটোৱে তেওঁৰ পৰিশ্ৰম, নিজে নিজৰ পৰিশ্ৰম জানক আৰু বুজক, তাৰপিছত কথা ক'ব। মোৰ ভাই লুৰিণ গগৈ মোৰ ভাই, কথাটো মনোজে ৰাজনীতি কিয় কৰিছে, মনোজে ইলেকশ্যন কিয় খেলিছে মই ভালকে বুজি পোৱা নাই। লুৰিণ গগৈ ডাঙৰীয়া ৰাজনীতি অসম চুক্তিৰ স্বাৰ্থত, অসম চুক্তিৰ আত্মাক হত্যা কৰিব বিচৰা সোণোৱাল ডাঙৰীয়াৰ বিৰুদ্ধে, অসম চুক্তিক বাস্তৱিক ৰূপায়ণৰ কাৰণে এক শক্তিশালী কণ্ঠ দিল্লীৰ লোকসভা মজিয়াত আমাক দৰকাৰ আছে। আমি যাক জাতীয় নায়ক বুলি কৈছিলোঁ, তেওঁ যেতিয়া খলনায়ক হৈ যায়, খলনায়কক প্ৰতিৰোধ কৰিবৰ কাৰণে এক শক্তিশালী ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰয়োজন আছে, আৰু সেই শক্তিশালী ঐক্যবদ্ধ সংগ্ৰামৰ নামে হৈছে লুৰিণজ্যোতি গগৈ। এতিয়ালৈকে আমি আলোচনা চলি আছে, মই যিহেতু একো সিদ্ধান্ত লোৱা নাই কোনেও, সেইকাৰণে অনুমানৰ ওপৰত একো কথা ক'ব বিচৰা নাই।